এক স্বাস্থ্যসন্মত বিশ্ব গঢ়াৰ বাবে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই পোন প্ৰথমবাৰৰ বাবে 2014 চনৰ 27 ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদক যোগৰ প্ৰয়োজনীয়তাৰ কথা তুলি ধৰিছিল। ইয়াৰ ফলশ্ৰুতিত 2014 চনৰ 11 ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে 21 জুনৰ দিনটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰে। ইয়াৰ ফলতে ভাৰতীয় সভ্যতাৰ আলোকসন্ধানী স্পন্দনে বিশ্ববাসীক আলোড়িত কৰে। ভাৰতীয় মহান ঐতিহ্য যুগে বিশ্বজনীন স্বীকৃতি লাভ কৰে। আমাৰ শক্তিশালী পৰম্পৰাৰ মাজত থকা বিজ্ঞানসন্মত দিশ উপলব্ধি কৰিবলৈ সমৰ্থ হয়। মাননীয় প্ৰধানমন্ত্ৰীয়ে বিশ্ব মানৱক সুস্থ শৰীৰেৰে আগুৱাই নি এখন সমৃদ্ধিশালী পৃথিৱী গঢ়াৰ বাবে দায়বদ্ধ কৰিবলৈ যি পদক্ষেপ গ্ৰহণ কৰিলে তাৰ ফলত যোগ আজি মানৱ জাতিৰ এক অমূল্য সম্পদত পৰিণত হৈছে। 2015 চনৰ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আমি ৰাজ্যিক ভিত্তিত প্ৰথমবাৰৰ বাবে যোগ দিৱস পালন কৰিছিলোঁ। তাৰ পৰৱৰ্তী সময়ত মাজুলী, নলবাৰী, নগাঁও, কামৰূপ, ডিব্ৰুগড়, ধেমাজি, পুনৰ ডিব্ৰুগড়, ধুবুৰী আৰু তেজপুৰত এই যোগ দিৱস কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে। এই বছৰ মই অত্যন্ত গৌৰৱান্বিত যে আমাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাজ্যিক কেন্দ্ৰীয় অনুষ্ঠান বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল আৰু বাস্কা জিলা প্ৰশাসনৰ সহযোগত শালবাৰীত অনুষ্ঠিত হৈছে। মই আশা কৰোঁ যে আজিৰ এই অনুষ্ঠানে আমাৰ ৰাজ্যৰ যোগ অভ্যাসক এক নতুন গতি প্ৰদান কৰিব। শালবাৰীত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় অনুষ্ঠানে আন এক গুৰুত্বও বহন কৰে। বড়ো আন্দোলনৰ সময়ত ভয়াৱহ সংঘৰ্ষ আৰু বিভিন্ন ধৰণৰ মানসিক হেঁচাৰ মাজত বাস কৰা এই অঞ্চলটোত আজি অনুষ্ঠিত হোৱা অনুষ্ঠানটোৱে বড়োলেণ্ডৰ পৰিৱৰ্তিত পৰিৱেশৰ বিষয়ে আমাক আকৌ এবাৰ সচেতন কৰে। যি অঞ্চলত এসময়ত হত্যা হিংসাৰ দাবানল আছিল, সেই অঞ্চলটো আজি এক শান্তিৰ অমিয়া দ্বীপলৈ ৰূপান্তৰ হৈছে। আজিৰ পৰা 20 বছৰ আগতে, 15 বছৰ আগতে কোনো ৰাজ্য চৰকাৰে যোগ দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠান শালবাৰীত অনুষ্ঠিত কৰাৰ কথা হয়তো কল্পনাও কৰিব পৰা নাছিলেগৈ। কিন্তু আজি আমি পৰিৱৰ্তিত পৰিস্থিতিত শান্তি দেখিছোঁ, সম্প্ৰীতি দেখিছোঁ আৰু এই শান্তি আৰু সম্প্ৰীতিৰ পৰিৱেশ আজিৰ যোগ দিৱসৰ ৰাজ্যিক অনুষ্ঠানে আৰু আগুৱাই লৈ যাব। মই যোৱা কিছুদিনৰ পৰা লক্ষ্য কৰিছোঁ প্ৰতি বছৰে মানস অভয়াৰণ্যত অহা আমাৰ অতিথিৰ সংখ্যা বাঢ়িছে, পৰ্যটকৰ সংখ্যা বাঢ়িছে আৰু এই অঞ্চলটো এক শান্তিৰ নতুন দ্বীপলৈ ৰূপান্তৰ হৈছে। যোৱাকালি মই ৰাতি ইয়াত আহোঁতে শালবাৰীৰ কেইবাটাও দাবী মোক ৰাইজে জনাইছিলে। মই আপোনালোকক আশ্বাস দিছোঁ যে শালবাৰীক এখন উন্নত প্ৰশাসনিক ক্ষমতাৰে, সামৰ্থ্যৰে আৰু আমি ইয়াত অৰ্থনৈতিক আৰু প্ৰশাসনিক ক্ষমতাৰে এই অঞ্চলটোক আমি উন্নয়নৰ এক নতুন দিগন্ত লৈ আহিম। তাক আজিৰ এই অনুষ্ঠানতে মই আপোনালোকক আকৌ এবাৰ প্ৰতিশ্ৰুতি দিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, বিধায়ক ফণীধৰ তালুকদাৰ ডাঙৰীয়া আৰু BTCৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়াই ইয়াত ৰেভিনিউ চাৰ্কুল, সমজিলাৰ কাৰ্যালয়কে ধৰি কেইবাটাও মোক পৰামৰ্শ দিছে। মই নিশ্চয় আপোনালোকক কিছুদিনৰ ভিতৰতে মই ইয়াত আকৌ আহিম আৰু আপোনালোকক ভাল খবৰ যিমান পাৰোঁ মই দিবৰ বাবে চেষ্টা কৰিম। পুনৰ এবাৰ যোগ দিৱসৰ এই সুন্দৰ দিনটোত আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া খন্তেক সময়ৰ পিছতেই বিশাখাপট্টনমৰ পৰা আমাৰ লগত সমবেত হ'ব।